আজি মই গুৱাহাটী লাষ্ট গেটত মই এটা চাহ দোকান গৈছো। মোৰ ৱাইফটো মই বিয়া পাতিছিলো, সিও গুচি গৈছে। মই অকলে আছো। মই আজিলৈকে জেলৰ পৰা ওলাৰ পিছত প্ৰায় 2টা বছৰ হ'ল মই আজিলৈকে মোৰ ঘৰত আজিলৈকে যোৱা নাই। এনেকুৱা এটা আমাক পৰিস্থিতি পেলাই ৰাখিছে মানুহে, আমাৰ ঘৰত আজিলৈকে যাবলৈ দিয়া নাই। কিন্তু মই কেতিয়া ভাঙি পৰা নাই। হয় কেতিয়াবা মোৰ দুখ লাগে, চকুৰ পানী এনে ওলায়। কথাটো হল যে হাৰিলে যে খেলখন নহয়, আপোনালোকে চেষ্টা কৰিব লাগিব যে আমি কিবা এটা হলেও বেলেগ প্লেটফৰ্মত যাতে আমি ভাল এটা প্ৰদৰ্শন কৰিব পাৰো, তাৰ কাৰণে সদায় চিন্তা কৰিব লাগিব যে আমি খেলখন আগুৱাই লৈ যাব পাৰো, সমাজখন আমাৰ এই টিমখন আগুৱাই ল'ব পাৰো, নাম থাকিব। যেনেকুৱা মোৰ বিষয়ে যদি ক'বলৈ যাওঁ, আজি অসমৰ বিভিন্ন ঠাইতে চুকে কোণে চুকলি নাম কবই নালাগে, সকলোৱে চিনি পায়। আজিলৈকে 5 বছৰ হয় চুকলি কোন হয় সকলোৱে গম পায়। যেতিয়া আপোনালোকৰ টিম এটা মজবুত হ'ব, আপোনালোকে পৰাজয় হ'লে দুখ নাভাবি যদি আপোনালোকে মজবুত কৰিব, তেতিয়া ক'ব অমুক টিমটো ইমান ধুনীয়া প্ৰদৰ্শন কৰিছে, প্ৰয়োজন হোৱাৰ পিছতে তেওঁ আগবঢ়াই গৈছে। গতিকে সেই চিন্তা কৰিব লাগে যে কেতিয়াও ভাঙিব নালাগে।